স্মার্ট স্টাডি কৰিব লাগিব ওকে খালি বহি এনেকুৱাকে ক্ৰামিং কৰি থাকিলে নহব মানে খালি মুখস্থ বিদ্যা হলে নহব টেষ্ট কৰা যিমান ভাল তুমি টেষ্ট কৰিব পাৰিবা নিজক ওকে যিমান ভালকে তুমি টেষ্ট কৰিবা নিজক হিমানে তোমাৰ এক্সাম ফেয়াৰো দূৰ হ'ব লিখিব পাৰিবা হিমানে তোমাৰ ভাল প্ৰিপাৰেচন আৰু হিমানে এক্সাম ফেয়াৰো কম হ'ব তাই প্ৰুভেন ষ্ট্ৰেটেজি আছে আৰু সেই ষ্ট্ৰেটেজি তুমি যদি ইউজ কৰা তেতিয়া হলে তোমালোকে 80+ কিয় বা 90+ কিয় তোমালোকে 100 লৈকেও পাব পাৰা Hello Tigers, কি খবৰ তোমালোকৰ কাৰণে এটা ইম্পৰ্টেন্ট ভিডিও আনিছো ওকে তোমালোকে বহুতে মোক সুধি আসলা নহয় স্যাৰ কিবা এটা ষ্ট্ৰেটেজি কক না ওকে এনেকুৱা এটা ষ্ট্ৰেটেজি কক যত মই 80% পাব পাৰো 90% পাব পাৰো 95 100 ও পাব পাৰো সিম্পল কথা হয় ওকে কোনো বেলেগ ষ্ট্ৰেটেজি নাই এটাই প্ৰুভেন ষ্ট্ৰেটেজি আছে আৰু সেই ষ্ট্ৰেটেজি তুমি যদি ইউজ কৰা তেতিয়া হলে তোমালোকে 80+ কিয় বা 90+ কিয় তোমালোকে 100 লৈকেও পাব পাৰা ওকে বা সিম্পল কথা হয় 100% মাৰ্কস তুমি পাব পাৰা ওকে তাৰ কাৰণে তোমাক কি কৰিব লাগিব এই যে মই কথা এটা কৈ আছো যে এটো ভালকে শুনিব লাগিব ওকে হাৰ্ড ওয়াৰ্ক তোমালোকে বহুতে কৰা বহুতে তোমালোকে 5 ঘন্টা 6 ঘন্টা 10 ঘন্টা পঢ়া ঠিক আছে কিন্তু ডিজায়াৰ্ড ৰিজাল্টটো নোপোৱা কাৰণ এটো হৈছে তোমালোকৰ ওয়ে যেটো হয় পঢ়াৰ হেতু ঠিক নহয় ওকে নিজৰ ওয়েটো ঠিক কৰা ওকে দেন তোমালোকে চাবা একদম সাকসেসফুল হবা বুজি পাইছা সিম্পল কথা হয় ক্লাস 9ত 80+ মই ইয়াতে 90ও ধৰিব পাৰো 100ও ধৰিব পাৰো 80+ ধৰি আছো কাৰণ 80+ৰ কাৰণে যেতিয়া তুমি মানে তেনেকুৱাকে পঢ়া আৰম্ভ কৰিবা তুমি চাবা যে 90ও দূৰত নহয় 100ও ইজি হয় বুজি পাইছা সো স্টার্ট স্মার্ট স্টাডি কৰিব লাগিব ওকে খালি বহি এনেকুৱাকে ক্ৰামিং কৰি থাকিলে নহব মানে খালি মুখস্থ বিদ্যা হলে নহব ভালকে বুজি পাব লাগিব বুজি পাইছা সো স্মার্টলি স্টাডি কৰা আৰু সবতকে ডাঙৰ কথা হৈছে কনসিস্টেন্টলি তোমাক পঢ়িব লাগিব কনসিস্টেন্সি মেইনটেইন কৰিব লাগিব কনসিস্টেন্ট তুমি যদি নহয় তেতিয়া হলে তোমাৰ মূৰত এই বস্তুবোৰ নুখুমায় যিমানে কোৱা ঠিক আছে তুমি যিমানে ব্ৰিলিয়েন্ট হোৱা যিমানে ট্যালেন্টেড কিয় নোৱা এটো মূৰত নুখুমাব কিন্তু ওকে আৰু তেতিয়াহে তুমি বিগ স্কোৰ কৰিব পাৰিবা চাৰিটা বস্তু কৰিবা ওকে যেতিয়া তোমালোকে কিবা এটা চ্যাপ্টাৰ পঢ়ি আছা বা নরমালিও যেতিয়া পঢ়ি আছা ওকে এটা হৈছে আন্ডাৰস্ট্যান্ড কৰা কনসেপ্টবোৰ ব্লাইন্ডলি মেমৰাইজ কিতিয়াও নকৰিবা হেতু আজিৰ কাৰণে থাকিব পাৰে মেমৰিত কিন্তু লং টাৰ্মত মেমৰিত নাথাকে ওকে আকু তোমাৰ কনসেপ্টটো বুজি পাব লাগিব ওকে সেকেন্ড কথা হৈছে ৰিভাইজ কৰা যিয়ে কনসেপ্ট তুমি পঢ়ি আছা আজি পঢ়ি আছা হেতু বাৰে বাৰে ৰিভাইজ কৰি থাকা যিমান ৰিভাইজ কৰিবা হিমান আৰু মূৰত খুমাই থাকিব ওকে থাৰ্ডলি হৈছে প্ৰেক্টিস কৰা যেনে তোমালোকে সৰুত ABCD তোমালোকে প্ৰেক্টিস কৰিছিলা ন বহুত প্ৰেক্টিস কৰিছা 1+1 = 2 প্ৰেক্টিস কৰিছিলা তে তেনেকুৱা তুমি এতিয়াও প্ৰেক্টিস কৰিব লাগিব তেনেকুৱা যেতিয়া প্ৰেক্টিস কৰিছা আজিলৈকে পাহৰিছা নেকি নাই পাহৰা ন তো তেনেকুৱা তোমালোকে যদি আনসাৰ ৰাইটিং বা কনসেপ্ট বেস ৰাইটিং বোৰ প্ৰেক্টিস কৰি থাকা ওকে তেতিয়া হলে বহুত ইজি হৈ যাব মূৰত এনেকুৱাকে খুমাব যেটো আৰু নুলাই বুজি পাইছা আৰু লাষ্টত নিজক টেষ্ট কৰিব লাগে ওকে যে মোৰ কিমান প্ৰিপাৰেচন হৈছে মোৰ প্ৰিপাৰেচন ভাল হৈছে না নাই বুজি পাইছা যিমান ভাল প্ৰিপাৰেচন হ'ব মানে যিমান ভালকে তুমি টেষ্টত লিখিব পাৰিবা হিমানে তোমাৰ ভাল প্ৰিপাৰেচন আৰু হিমানে এক্সাম ফিয়াৰো কম হ'ব বুজি পাইছা নেক্সট যেটো বস্তু আছে হেতু হৈছে এটা চ্যাপ্টাৰ কেনেকুৱাকে তুমি পঢ়িব লাগে পাঁচটা ওয়ে কৈ আছো ওকে প্ৰথম হৈছে আন্ডাৰস্ট্যান্ড কৰা কনসেপ্টটো যেটো তোমাৰ শিক্ষকে তোমাক কৈ আছে বা টেক্সট বুকত আছে ঠিক আছে বা মই কৈ আছো অলৰাইট তাৰ পিছত তুমি বুকটো বন্ধ কৰি ৰিকল কৰিব চেষ্টা কৰা যে মই কি কৰিছো আৰু আন্ডাৰস্ট্যান্ড কেটা বুজি পাইছা বা আন্ডাৰস্ট্যান্ড কৰিছা না নাই এই কথা কেটা বুজি পাইছা না নাই ফৰ এক্সাম্পল মই কিবা এটা বংগভিয়াজনৰ কথা কলো বা বেলেগ কিবা কথা কলো ঠিক আছে তোমালোকৰ এডভেন্ট অফ দা ইউৰোপিয়ানছৰ কথা কলো তে তেতিয়া তুমি ভাবা যে তুমি এটো বুজি পাইছা না নাই যে মই যিবোৰ কথা কৈছো তোমাৰ মনত আছে না নাই ওকে ৰিকল কৰিব চেষ্টা কৰা তাৰ পিছত প্ৰেক্টিস কৰা ওকে কোশ্চেন আনসার্স বুকৰ কোশ্চেন আনসার্স নিজে প্ৰেক্টিস কৰা সলভ কৰিব চেষ্টা কৰা বুজি পাইছা ইম্পৰ্টেন্ট কোশ্চেনবোৰ প্ৰেক্টিস কৰিব চেষ্টা কৰা ৰিভিজন নেৰিবা ৰিভিজন কৰিব লাগিব যদি পাৰা ডেইলি ৰিভাইজ কৰা যদি নোৱাৰা তেতিয়া হলে 7 দিনৰ মুৰে মুৰে কৰিব পাৰা ওকে ক্লিয়াৰ আৰু 30 দিনৰ মুৰে মুৰে তুমি যিমান বস্তু পঢ়িছা গুটেইবোৰ ৰিভাইজ কৰিবই লাগিব এট ওয়ান গো ঠিক আছে এনেকুৱাকে কৰিবই লাগিব সো 1 ডে 7 ডেজ 30 ডেজ তোমাৰ যদি টাইম কম থাকে টাইম নোপোৱা তেতিয়া হলে এইটো যেটো আছে সিৰিজটো এইটো মেইনটেইন কৰিব পাৰা বাট ডেইলি তোমালোকে যদি ৰিভাইজ কৰিব পাৰা বা দুদিন মুৰে মুৰে ৰিভাইজ কৰিব পাৰা well and good very good ঠিক আছে নহলে এনেকুৱা তোমাৰ যাব লাগিব এটা চ্যাপ্টাৰ 1 ডে ফার্স্ট ডে তাৰপিছত 7 ডে তাৰপিছত 15 ডে মিডলতে 15 ডেও কৰি দিয়া ওকে এন্ড দেন 30 ডেজৰ ভিতৰত আৰু এবাৰ ৰিভাইজ কৰি দিয়া ঠিক আছে লাষ্টত হৈছে নিজক তুমি টেষ্ট কৰা যিমান ভাল তুমি টেষ্ট কৰিব পাৰিবা নিজক ওকে যিমান ভালকে তুমি টেষ্ট কৰিবা নিজক হিমানে তোমাৰ এক্সাম ফেয়াৰো দূৰ হ'ব আৰু নিজক কনফিডেন্স আহিব বুজি পাইছা ইয়াতে এটা কথা আছে তুমি কিন্তু গোল্ডেন ৰুল যেটো হয় হেতু হৈছে তুমি নিজক এটু কিতিয়াও নখুদিবা যে মই কিমান ঘন্টা পঢ়িছো বা মুক কবলৈ নাহিবা বা মানুহক নকবা মই জানা 10 ঘন্টা পঢ়িছো 20 ঘন্টা পঢ়িছো নাই ওকে তুমি এটু কোৱা যে মই কনসেপ্টটো বুজি পাইছো না নাই নিজক খুদা মই কনসেপ্টটো বুজি পাইছো না নাই বুজি পাইছা হেতু কিন্তু বেছি ইম্পৰ্টেন্ট ৰুল হয়
ওকে আৰু সেই কনসেপ্টটো যেতিয়া তুমি বুজি পাবা সেইটো উইথাউট বুক তুমি ৰিকল কৰিব চেষ্টা কৰা ওকে আচ্ছা তোমাৰ ডেইলি ৰুটিন কেনেকুৱাকে হ'ব ওকে 10 ঘণ্টা তোমাক নালাগে ভালকে এটা সিস্টেম তুমি বনাই লোৱা ওকে সিস্টেমত কি আছে তোমাৰ স্কুলত যেতিয়া তুমি গৈ আছা তোমাৰ তাতে বহুত টাইম নাই সেলফ ষ্টাডি কৰিবৰ কাৰণে কিন্তু অন্তত ঠিক আছে 30 মিনিটস তুমি ডেইলি ৰিভাইজ কৰিব লাগিব ৰাতিপুৱা কৰা ওকে ৰাতি কৰা তোমাৰ কথা হয় ওকে তাৰ পিছতো ঠিক আছে 45 মিনিটস তুমি ম্যাথছক দিব লাগিব 45 মিনিটস তুমি সায়েন্সক দিব লাগিব 45 মিনিটস তুমি সোশ্যাল ষ্টাডিজক দিব লাগিব তাৰ লগতে তুমি 30 মিনিটস তুমি ল্যাঙ্গুৱেজ পেপাৰক দিব লাগিব আৰু 15 মিনিটছত তুমি যেটো হেইটো দিনত পঢ়িছা কুইক ৰিকল বা ৰিভিজন ওকে নেদেখাকে কৰিব চেষ্টা কৰিব লাগিব আৰু নিজৰ মিস্টেক যিবোৰ হৈছে এটা মিস্টেক কপি বনাই ৰাখিবা সেই মিস্টেক এটা নোট ডাউন কৰিবা টপাৰ্স কেটা এটো কৰে ঠিক আছে তো সেই মিস্টেক এটা নোট ডাউন কৰিবা আৰু নেক্সট টাইম যেন সেই মিস্টেক নহয় হেইটো এনশিওর কৰিবা এইটো তুমি কৰিবই লাগিব প্ৰতিটো উইকত তুমি কি কৰিব লাগিব এটা বা দুটা চ্যাপ্টাৰৰ টেষ্ট নিজে দিবা ৰিভাইজ কৰিবা যিবোৰ তোমাৰ উইক টপিকস হয় আৰু নিজৰ নোটবুকটো মিস্টেক নোটবুকটো আপডেট কৰা আৰু ওয়ান টাইম পেপাৰ যেনেকুৱাকে তোমাৰ এই যে প্ৰিভিয়াস ইয়াৰ পেপাৰছবোৰ আছে হেবোৰ প্ৰেক্টিস কৰিব চেষ্টা কৰা হেতু পিছত কৰিবা এতিয়া নহয় আৰু এটা বহুত ডাঙৰ ৰুল হয় এটো ডায়মণ্ড ৰুল হয় ওকে ফোন ৰুল যেটো মই কও স্টাডি ফার্স্ট স্ক্রল লেটার বুঝি পাইছা প্রথমতে স্টাডি করা তার পিছত স্ক্রলিং কৰিবা নেক্সট হৈছে 80+ সাকসেস ফর্মুলা এক্সামৰ বিফৰ হ্যান্ড ওকে যেতিয়া তুমি পঢ়া শুনা এনেকুৱাকে চলাই থাকিবা এই কেটা কোশ্চেনস তোমাৰ আনসাৰ বা টিক মাৰ্ক হ'ব লাগিব ঠিক আছে যেনেকুৱাকে তোমালোকে কমপ্লিট কৰিছা না সিলেবাস ইয়েস টিক মাৰ্ক ওকে গোটে চ্যাপ্টাৰবোৰ এবাৰতকে বেছি ৰিভাইজ কৰিছা না নাই ইয়েস ঠিক আছে তুমি কোশ্চেনসবোৰ নেদেখাকে কৰিব পাৰিবা না নাই ইয়েস ঠিক আছে উইক চ্যাপ্টাৰসবোৰ তোমাৰ জানা না নাই আৰু হেতু ৰিভাইজ কৰিছা না নাই ইয়েস ঠিক আছে নিজৰ মিস্টেকসবোৰ তুমি জানা না নাই ওকে ইয়েস ঠিক আছে তুমি টাইম টেস্ট কেটা দিছা না নাই মানে যিবোৰ এক্সাম ৰিলেটেড টেস্ট হইবিলাক দিছা না নাই ওকে আৰু তুমি পেপাৰ টু কমপ্লিট কৰিব পাৰিবা নে টাইমত ইয়েস এই গোটে কেটা যদি ইয়েস হয় তেতিয়া তুমি নিশ্চিন্ত থাকা তুমি আৰামছে 80+ 90+ তুমি পাব পাৰা ঠিক আছে বুজি পাইছা এই বস্তুটো তুমি এক্সামৰ আগত কৰিব লাগিব এক্সামৰ আগত মানে অহাকালি এক্সাম আছে আজি নহয় ঠিক আছে এক্সামৰ এমাহ দুমাহ আগত তুমি কৰিব লাগিব চাব লাগিব এই কেটা ৰাইট হৈ আছে নাই যদি ৰাইট হোৱা নাই ঠিক আহা নাই কাম কৰা ইয়াতে ঠিক আছে এইটোৰ ওপৰত কাম কৰা বুজি পাইছা তো ভাই ইতনা হি থা এইটো ৰুল ফলো কৰা তুমি চাবা টপাৰ লিষ্টত তোমালোকে থাকিবাই ওকে বাই বাই